Hello everyone, welcome back to my YouTube channel. So, our ongoing previous year series for examination like CEE, Assam Agriculture University undergraduate entrance exam, or Tezpur University entrance exam. এইবিলাকৰ কাৰণে আমি এটা previous year series start কৰিছো chemistry partor. So তাৰ আজি third part to মই লৈ আনিছো তোমালোকৰ মাজলে. So currently আমি CEE previous year কৰি আছো কিন্তু তাৰ question খিনি তোমালোকে Assam Agriculture University entrance অথবা তেনেকুৱা ধৰণৰ যিকোনো undergraduate courseৰ entrance ৰ কাৰণে model question হিচাপে ল'ব পাৰা কাৰণ আটাইখিনি এন্ট্ৰেন্সৰে যেটো সিলেবাস হয় এটো 10+2 ৰ ওপৰত বেসড হয় সো more or less same টাইপৰ কোৱেশ্চন তোমালোকে পাবা কোৱেশ্চন পেপাৰত ওকে সো আৰু এটা কথা কওঁ যে তোমালোকে প্ৰিভিয়াস ইয়াৰ কৰাৰ লগতে থিওৰি পঢ়িবা নিজে নিজে অলপ এক্সট্ৰা কোৱেশ্চন প্ৰেক্টিস কৰিবা ধৰা তোমালোকে ইয়াত যেটো ট্ৰেন্ড নোটিস কৰা ধৰিলোৱা এটো টপিকৰ পৰা আহিছে এনেকুৱা ধৰণৰ কোৱেশ্চন সো তেনেকুৱা সিমিলাৰ কোৱেশ্চন আহিব পাৰে বাট competitive exam at কেতিয়াও exact question তোমালোকে expect নকৰবা লাইক ধৰা এটো question 2018 ত আহিছে তা সেম question তোমালোকে আকৌ কেতিয়াও মানে expect নকৰবা কাৰণ competitive exam ত হেতু সাধাৰণতে নহয় বাট বহুত ৰেয়াৰ কেছত হয় দুই এটা কিন্তু প্যাটাৰ্নটো সিমিলাৰ থাকে ধৰিলা এটা question ধৰা আয়োডিনৰ ওপৰত সুধিলে ধৰিলা কেমিষ্ট্ৰিত বাট নেক্সট টাইম আয়োডিনৰ ওপৰত নুখুধি হে সিমিলাৰ টাইপ অফ question এবাৰ ধৰা ক্লোৰিনৰ ওপৰত সুধি দিলে ক্লোৰিন আৰু আয়োডিন দুইটা কি হয় হ্যালোজেন হয় আৰু হিহঁতৰ ক্যাৰেক্টাৰটো সিমিলাৰ হয় মানে সিমিলাৰ কোৱেশ্চন আহিব পাৰে বাট এক্সাক্ট কোৱেশ্চনটো নাহিব পাৰে গতিকে তোমালোকে সেইখিনি ভালকে ইন ডিটেইল পঢ়িব লাগিব মানে যিখিনি টপিকৰ বা কোৱেশ্চন আহিছে সো সেইখিনি তোমালোকে পঢ়ি লবা নিজে অলপ তেতিয়া তোমালোকৰ কাৰণে হেল্পফুল হ'ব হয়নে নহয় সো হেতু কথাই কৈছো আৰু ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে আৰু এটা কথা কওঁ যিসকলে ফৰ দা ফাৰ্স্ট টাইম মোৰ চেনেলটোত আজি ভিডিও চাই আছা তোমালোক সকলোকে মই ভিডিওটো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালো কাৰণ এনেকুৱা ধৰণৰ ভিডিও মই আনি থাকিম আৰু ধৰা কিবা নতুন একাডেমিক নোটিফিকেশন যদি ওলাই এন্ট্ৰেন্স এক্সামৰ ধৰা তেজপুৰ ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স এক্সামৰ নোটিফিকেশন আহিলে সেইখিনি কথাও মই ইনফৰ্ম কৰিম সো তোমালোকৰ কাৰণে হেল্পফুল হ'ব ওকে আৰু যিসকল ভিউৱাৰ্ছে মোৰ পুৰণা ভিউৱাৰ্ছ বাট ষ্টিল এতিয়াও সাবস্ক্ৰাইব কৰা নাই চেনেলটো তেওঁলোককো মই অনুৰোধ জনাইছো সাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে সো that will help me a lot okay so সকলোখিনি কথা কলো তোমালোকক আৰু আজিৰ মূল ভিডিওলৈ আমি আগবাঢ়িছো okay লাষ্ট ক্লাছত মই তোমালোকক এটা কোৱেশ্চন কৰিছিলো যেতিয়া মই তোমালোকক এলডিহাইডৰ ফেলিং টেষ্টৰ বিষয়ে এটা কোৱেশ্চন সলভ কৰিছিলো তেতিয়া মই সুধিছিলো যে গ্লুকোজ আৰু ফ্ৰুক্টোজৰ মাজত কোনটোৱে পজিটিভ টেষ্ট দেখাব ফেলিং টেষ্ট পজিটিভ ফেলিং টেষ্ট দেখাব সো তাৰ অপচন এনেকুৱা ধৰণৰ আছিল যে দুটাই পজিটিভ দেখাব দুটাই নেগেটিভ দেখাব গ্লুকোজে পজিটিভ ফ্ৰুক্টোজে নেগেটিভ ফ্ৰুক্টোজে পজিটিভ গ্লুকোজে নেগেটিভ সো তোমালোকক মই কৈছিলো যে কমেন্ট কৰা মাত্ৰ এজন ষ্টুডেন্টে কমপ্লিটলি কমেন্ট কৰিছে দুইটাৰ কাৰণে সো তাক মই লাইক ওকে কৈছো ধন্যবাদ তুমি ইন্টাৰেষ্ট দেখুৱাৰ কাৰণে সো তোমালোকে ট্ৰাই কৰিবা মই যদি কিবা কোৱেশ্চন খুদু ট্ৰাই কৰিবা যে তোমালোকে কিতাপ বা ইন্টাৰনেট তাত সাৰ্চ কৰি হলো যাতে তোমালোকে শিকা কথাটো বুজা তাৰ পিছত তেতিয়াও তেনেকৈ কৰিব পাৰা এনেকুৱা কথা নাই যে তোমালোক জানিব লাগিব কথাটো সো তেনেকৈ ধৰা শিকিলা তোমালোকে কিবা নতুন কথা শিকিলা ৰাইট সো আজিৰ এই কোৱেশ্চনটো চাও আমি এতিয়া কি হয় সো পজিটিভ ফেলিং টেষ্ট আৰু ফেলিং টেষ্ট কোনে দেখায় পজিটিভ নরমালি এলডিহাইডে দেখায় আমি যদি চাও গ্লুকোজত এটো এলডিহাইড গ্ৰুপ ৰাইট ইটো পজিটিভ দেখাব কাৰণ এলডিহাইড থাকিলে পজিটিভ দেখাব কিন্তু ইয়াত যদি চাও আমি ফ্ৰুক্টোজত তাত এলডিহাইড গ্ৰুপ নাই ফ্ৰুক্টোজত কি আছে কিটোন আছে CO থাকিলে কি হয় এনেকুৱা যদি থাকে হেতুক আমি কি বুলি কওঁ কিটোন বুলি কওঁ বাট কিটোনে ফেলিং সলিউশন পজিটিভ নেদেখায় এসিটন তুমি লোৱা এটো যদি কিটোন লোৱা এটো কি হ'ব এটোৰ নাম কি হয় প্ৰপানন বা এসিটন ইয়াক যদি তুমি ফেলিং সলিউশনৰ লগত ট্ৰিট কৰা দেন পজিটিভ টেষ্ট তুমি নোপোৱা কিন্তু সাৰপ্ৰাইজিংলি যেতিয়া তুমি ফ্ৰুক্টোজ হেতু এটা কিটোনে হয় যেতিয়া তুমি ফেলিং টেষ্ট কৰা হি পজিটিভ টেষ্ট দেখায় আচৰিত কথা কাৰণ মইতো কৈছিলো যে ফেলিং সলিউশন কি হয় বা ফেলিং টেষ্ট কি হয় এলডিহাইডৰ ডিস্টিংশন কৰিবৰ কাৰণে ইউজ কৰা এটা টেষ্ট হয় যদি কিটোনেও দেখাব ষ্টাৰ্ট কৰে তেতিয়া হলে কি হ'ব কথাটো হয়নে সো আনসাৰটো কি হ'ব দুইটাই পজিটিভ দেখাব সো আমি এটা ডিসকাস কৰিম কিয় ফ্ৰুক্টোজটো কিটোন হোৱাৰ পাছতো হি পজিটিভ টেষ্ট দেখালে ওকে তালে যাও আমি for glucose it is obvious because it has an aldehyde group so glucose to ekko doubt থাকিব লাগে কাৰণ ইয়াত এটা aldehyde আছে so obviously ই পজিটিভ দেখাব but why does fructose shows a positive taste despite being a ketone but fructose to কি হয় কিটোন হয় কিন্তু তথাপি হি পজিটিভ দেখায় কিয়
সো এটু হয় ইন বেসিক মিডিয়ামত কি হয় যেতিয়া মানে সোয়া এই যিটা টেষ্টৰ কাৰণে তুমি মিডিয়াম ইউজ কৰা হেতু বেসিক মিডিয়াম হয় ফেলিং সলিউশনে হওক বা টলেন্স হওক বা বেনেডিক্ট টেষ্টে হওক এই তিনিটা এলডিহাইডৰ ডিস্টিংশন টেষ্ট বাট ফ্ৰুক্টোজে গোটেইটা পজিটিভ দেখায় তিনিটাই পজিটিভ দেখায় সো এটু কিয় দেখায় যে এটু বেসিক মিডিয়ামত কি হয় ফ্ৰুক্টোজটো হলনি হৈ যায় হি ফ্ৰুক্টোজ হৈ নাথাকে এটু সোয়া এটু ফ্ৰুক্টোজ হি তোমালকে টটমাৰিজম যদি পঢ়িছা কিটোইনল সো কি হ'ব টটমাৰিজম বেসিক্যালি ফার্স্ট স্টেপটোত সো যদি বেসিক মিডিয়াম দিয়া থাকে তেতিয়া কি হয় এই যেটো হাইড্ৰোজেন এই হাইড্ৰোজেনটো এই অক্সিজেনটো লৈ লয় অক্সিজেনটো এই হাইড্ৰোজেনটো লৈ লয় এই বন্ডাল ইয়ালে গুছি আহে ডাবল বন্ড হৈ যায় CC আৰু এই বন্ডাল এনেকৈ ভাগি যায় ওকে সো কি হ'ল কাৰ্বন কাৰ্বনৰ মাজত ডাবল বন্ড আহিলে এফালে OH হ'ল এফালে OH H হ'ল আকৌ নেক্সট স্টেপত আকৌ এবাৰ টটমাৰাইজ হ'ব কেনেকৈ হ'ব এবাৰ এই যেটো হাইড্ৰোজেন এই হাইড্ৰোজেনটো ইয়ালে গুছি আহিব এই কাৰ্বনটোলে আৰু এই ডাবল বন্ডাল ইয়ালে কাৰ্বন অক্সিজেনৰ মাজলে গুছি যাব সো তেতিয়া কি ফৰ্ম হ'ব এই গ্ৰুপটো ফৰ্ম হ'ব আৰু যদি ভালকে চোৱা ওপৰত এটো কি গ্ৰুপ এলডিহাইডটো পাইনে আৰু এটো কি মলিকিউলটো কি বনি গল ফ্ৰুক্টোজটো গ্লুকোজ বনি গল আৰু মই অলৰেডি কৈছো গ্লুকোজে পজিটিভ টেষ্ট দেখাব ৰাইট এতিয়া ইটো নাইবা সলিউশনটো তুমি ফ্ৰুক্টোজ লৈছিলা কিন্তু হি বেসিক মিডিয়ামত কনভাৰ্ট হৈ গল গ্লুকোজলে আৰু গ্লুকোজে কি গ্লুকোজ এটা এলডিহাইড হয় আৰু হি পজিটিভ টেষ্ট দেখাব ফেলিং টলেন্স বেনেডিক্ট সো সেই কাৰণে পজিটিভ দেখায় আৰু এটা কথা কওঁ অকল গ্লুকোজলে কনভাৰ্ট নহয় হি মেনজলে কনভাৰ্ট হ'ব পাৰে কিয় মেনজলে কিয় কনভাৰ্ট হয় তুমি যদি এই দুটা স্ট্ৰাকচাৰ কম্পেয়াৰ কৰা গ্লুকোজ আৰু মেনজ এই পাৰ্টটো কমপ্লিটলি একে দেখিবা এই পাৰ্টটো কমপ্লিটলি সেম হয় দুটাৰ কাৰণে ওপৰৰ গ্ৰুপ ইয়াতো এলডিহাইড আছে ইয়াতো এলডিহাইড আছে সো ডিফাৰেন্স কি হয় যে 2 নম্বৰ কাৰ্বনত এই OH গ্ৰুপটো ইয়াত ৰাইট সাইডে আছে ইয়াত লেফট সাইডে আছে সো এই যেতিয়া টটমাৰাইজিংটো হ'ব তেতিয়া দুইটা পসিবল হ'ব মানে দুইটা ফেভাৰেবল হয় হি এবাৰ ধৰা কিছুমান ক্ষেত্ৰত হি সোঁফালে থাকিব পাৰে OH গ্ৰুপটো আৰু কিছুমান ক্ষেত্ৰত OH গ্ৰুপটো বাওঁফালে থাকিব পাৰে সো যদি সোঁফালে হয় তেতিয়া হেতু গ্লুকোজ বনিব যদি বাওঁফালে থাকে হেতু কি হ'ব মেনজ বনিব বা দুইটা কেছতে ইউএলডিহাইড কি হ'ব যেটো টলেন্স টেষ্ট বা ফেলিং টেষ্ট এই সকলোখিনি কি হ'ব পজিটিভ হ'ব ওকে সো হেতুৱে ৰিজন হয় আৰু আজি মেইন কোৱেশ্চনলে আমি আগবাঢ়ো Question number 12 কাৰণ question number 12 এটোৱে হয় যে আমি আপ টু question number 11 লাষ্ট ভিডিও দুটাত ডিসকাস কৰিছিলো যিসকলে ভিডিও চোৱা নাই ডেসক্ৰিপচনত লিংক দিম হেখিনি চাই লবা তোমালোকে আৰু ইন স্ক্ৰিনতো থাম্বনেইল গিটা ওলাই যাব হেতু ক্লিক কৰিলে তুমি এই ভিডিওটো যেতিয়া শেষ হ'ব তাৰ পাছত ওলাই যাব তাতে এটা ক্লিক কৰি তোমালোকে চাব পাৰা ওকে সো বায়োডিগ্ৰেডেবল পলিমাৰ কি হয় এটো এটা মেমৰি বেস কোৱেশ্চন হয় তুমি যদি জানা তেতিয়া হলে তুমি পাৰিবা তুমি যদি পঢ়া নাই বা নাজানা পলিমাৰৰ কথা তেতিয়া তুমি আনসাৰ দিব নোৱাৰা সো ভিডিওটো পজ কৰা ফাৰ্স্ট আৰু ফাৰ্স্ট নিজে ট্ৰাই কৰা তোমালোকে যদি পাৰা ওকে মই তো এটা ডাইৰেক্ট যাম সলিউশন স্লাইডত ওকে সো আনসাৰটো কি হয় অপচন সি PHBV সো PHBV ইয়াৰ যেটো কমপ্লিট মানে নাম হেতু হয় পলি 3 হাইড্ৰক্সি বিউটাৰেট কো 3 হাইড্ৰক্সি ভেলাৰেট সো এটো মনত ৰাখিবা দৰকাৰ নাই তোমালোকক PHBV বুলি মনত ৰাখিবা এটো কি হয় এটো এটা ব্যাকটেৰিয়া প্ৰডিউস কৰে ব্যাকটেৰিয়া এটা নেচাৰালি প্ৰডিউস কৰে আৰু যেতিয়া নেচাৰালি কিবা এটা বস্তু মানে নেচাৰালি অকাৰিং মানে ধৰা ব্যাকটেৰিয়া বা কিবা এনিমেল হিয়তি যদি প্ৰডিউস কৰে হেবলা কি হয় সাধাৰণতে বায়োডিগ্ৰেডেবল হয় আৰু জানাই আৰু পলিথিন কেতিয়াও বায়োডিগ্ৰেডেবল হ'ব নোৱাৰে হেতুটো কমন সেন্স প্লাষ্টিক কেতিয়াবা ডিগ্ৰেড হয় জানো পলিথিন নহয় বেকেলাইট কি হয় এই আগৰ দিনত পুৰণা সুইচ বৰ্ডৰ ইনসুলেটৰ হিচাপে ইউজ কৰে বেকেলাইটটো ডিগ্ৰেডেবল নহয় PVC কি হয় PVC কোড ইউজ কৰে PVC পাইপ শুনিছা এই যিবিলাক পাইপ থাকে যে পানী নিয়া হেবিলাকত বহুত ইউজ কৰে PVC সো হেবিলাকো কেতিয়াও ডিগ্ৰেড নহয় মাটিত যদি থৈ দেখি পৰিয়ে থাকিব কেতিয়াও ডিগ্ৰেড নহয় সো বায়োডিগ্ৰেডেবল হ'ব নোৱাৰে সো তেনেকৈ এলিমিনেট কৰি তোমালোকে গম পাব পাৰা যে PHBV ইয়াত কাৰেক্ট হ'বই লাগিব ওকে সো মই আৰু এটা কথা নোটিস কৰিছানে কিমান কোৱেশ্চন আহিছে পলিমাৰৰ পৰা লাষ্ট আমি যিকিটা ডিসকাস কৰিছিলো তাতো কোৱেশ্চন আছিলে বুনা এছৰ এটা আছিলে আৰু কিবা এটা আছিলে পলিমাৰৰ কোৱেশ্চন সো দেখিছা পলিমাৰৰ কোৱেশ্চন কিমান আহে সো ইম্পৰ্টেন্ট হয় যে কেমিষ্ট্ৰি ইন এভৰিডে লাইফ ইন পলিমাৰ হেখিনি বহুত ইম্পৰ্টেন্ট পঢ়ি থবা আৰু ইজি মাৰ্ক তাত যদি তুমি পঢ়ি থৈছা তেতিয়া পাৰিবা যদি নাই পঢ়া তেতিয়া তোমাৰ মাৰ্ক যাব সো easy to gain those marks so তাৰ কাৰণে হেগিটা চেপ্টাৰ পঢ়ি লবা সৰু চেপ্টাৰ এনেকৈ শৰ্ট নোট বনাই পেলাই টেবুলৰ সন্মুখত মাৰি থবা সদায় ৰাতিপুৱা এবাৰ পঢ়িবা ওকে নেক্সট কোৱেশ্চন bacteriostatic antibiotics is so antibiotics কি হয় actually antibiotics হেবিলাক সাবস্টেন্স হয় যিবিলাকে আমাৰ শৰীৰত ব্যাকটেৰিয়া বা তেনেকুৱা ফৰেন সাবস্টেন্স বিলাক মানে হিহঁতৰ গ্ৰোথ বা হিহঁতৰ অ্যাটাক ৰোধ কৰে রাইট সো দুটা টাইপৰ এন্টিবায়োটিক থাকে এটা কয় ব্যাকটেৰিওষ্টেটিক এটা কয় ব্যাকটেৰিওচিডেল সো ব্যাকটেৰিওচিডেল এন্টিবায়োটিক কি কৰে যে ডাইৰেক্টলি কিল কৰে
মানে ডাইৰেক্টলি মাৰি পেলাই কোনোবা যদি আহে একদম চাবলৈ নাই একো মাৰি পেলাই খেলা খতম মানে পুৰা কুইক একশ্যন বাট বেক্টেৰিঅষ্টেটিক এণ্টিবায়'টিক্সে কি কৰে যে সিহঁতে মানে শৰীৰৰ এটা এনেকুৱা ছিষ্টেম গঢ়ি তোলে যে কোনোবা যদি তাত বেক্টেৰিয়া মানে বাস কৰিবলৈ আহে মানে আমাৰ দেহত চ' সিহঁতি বাস কৰিবলৈ নিদিয়ে মানে পৰিৱেশটো নিদিয়ে চ' বেক্টেৰিয়াৰ গ্ৰ'থটো ৰেষ্ট্ৰিক্ট কৰে চ' সিহঁতি গ্ৰ'থ হ'ব নিদিয়ে মানে আমাৰ শৰীৰত চ' দুইটাৰ ফাংচনটো অকণমান ডিফাৰেণ্ট হয় চ' এতিয়া সুধিছে যে বেক্টেৰিঅষ্টেটিক এণ্টিবায়'টিক কোনটো হয় এইকেইটাৰ ভিতৰত চ' এগেইন এইটো কেমেষ্ট্ৰি ইন এভৰিডে লাইফ চেপ্টাৰৰ কুৱেশ্যন তাত আছে এণ্টিবায়'টিক্সৰ কথা এতিয়া তোমালোকে এইটো মেমৰি বেছ কুৱেশ্যন তোমালোকে যদি জানা যদি নাজানা ইয়াত ভাবিবলগীয়া বা কৰিবলগীয়া একো নাই আমাৰ চ' ডাইৰেক্ট আমি সলিউশ্যনত যাওঁ তাৰ আগতে পজ কৰি তোমালোকে যদি পাৰা আনচাৰ দিয়া নিজে অ'কে চ' সলিউশ্যন শ্লাইডত যদি যাওঁ আমি চ' অপশ্যন কি হয় অপশ্যন এৰিথ্ৰমাইচিন হয় অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ So, the medicine which are used to inhibit the growth of microbes are known as bacteriostatic. So, bacteriostatic antibiotic কি কৰে inhibit কৰে growth হ'ব নিদিয়ে microbesৰ আৰু bactericidale কি কৰে direct kill কৰে bacteria আমাৰ শৰীৰত অহা right quick action পুৰা so সেই দুটা ডিফাৰেন্স হয় বেসিক ডিফাৰেন্স ফাংচনৰ ওপৰত একচুয়ালি ডিফাৰেন্সটো বেসড হয় ওকে এটো কোৱেশ্চন ইমানে কোৱেশ্চন নম্বৰ 14 যাও আমি select the correct statement so statement based question amino acid কি হয় প্ৰটিনৰ যিটো মানে মনোমাৰ ইউনিট বুলি ক'ব পাৰা প্ৰটিনটো এটা পলিমাৰিক বস্তু ৰাইট মানে প্ৰটিনৰ যিটো মনোমাৰ ইউনিট মানে যিটো বেসিক ইউনিট হেতু কি হয় এমিনো এসিড বিলাকে লগ হৈ পেলাই কি হয় প্ৰটিন ফৰ্মেশন কৰে নাম্বাৰ অফ এমিনো এসিড লগ লাগি প্ৰটিন ফৰ্মেশন কৰে সো এতিয়া সুধিছে যে তাৰ ওপৰতে অপটিকেল এক্টিভিটিৰ ওপৰতে এমিনো এসিডৰ কোৱেশ্চনটো আছে ফাৰ্স্ট অপশ্যন অল এমিনো এসিডছ আৰ অপটিকেলি এক্টিভ সেকেন্ড অপশ্যন অল এমিনো এসিড এক্সেপ্ট মানে গ্লাইচিনৰ বাদে সকলো এমিনো এসিড অপটিকেলি এক্টিভ থাৰ্ড অপশ্যনত গ্লুটামিক এসিডৰ বাহিৰে আটাইবোৰ অপটিকেলি এক্টিভ আৰু ফৰ্থ অপশ্যনত কৈছে যে লাইচিনৰ বাহিৰে আটাইবোৰ অপটিকেলি এক্টিভ সো এতিয়া তোমালোকে গম পাব লাগিব যে অপটিকেল এক্টিভিটি এমিনো এসিডৰ কেনেকুৱা হয় সো ফাৰ্স্ট তোমালোকক যদি কওঁ এটা মলিকিউল অপটিকেলি এক্টিভ হয় বা নহয় হেতু কেনেকৈ গম পাবা তোমালোকে সো তোমালোকৰ লেভেলত তোমালোকে এটো কবা যে এটা যদি কাৰ্বন বা অৰ্গেনিক মলিকিউলৰ কাৰণে কথা বলা যদি কাৰ্বনৰ কথা আহিব যদি এটা কাৰ্বনত আটাইগিটা ভ্যালেন্সি কি হয় ডিফাৰেন্ট হয় ধৰা ইয়াত যেটো লাগি আছে ইয়াত যেটো লাগিছে চাৰিটা থাকে চাৰিটা যদি ডিফাৰেন্ট হয় তেতিয়া আমি কওঁ এই কাৰ্বনটো কওঁ কাইৰেল কাৰ্বন কি কওঁ কাইৰেল কাৰ্বন আৰু যদি কাইৰেল কাৰ্বন হয় তেতিয়া আমি কি কওঁ হেতু হয় অপটিকেলি মলিকিউলটো অপটিকেলি এক্টিভ হয় কিন্তু এই স্টেটমেন্টটো তোমালোকৰ লেভেলৰ কাৰণে ফাইন বাট একচুয়ালি এটো কাৰেক্ট নহয় কাৰণ কেতিয়াবা কাইৰেল চেণ্টাৰ থাকিলেও মলিকিউলটো অপটিকেলি ইনএক্টিভ হ'ব পাৰে কাৰণ কি হয় কেতিয়াবা যদি এটা থাকিলে এটা কাইৰেল চেণ্টাৰ আছে গোটেই মলিকিউলটো দেন 100% হেতু অপটিকেলি এক্টিভ হ'ব বাট যদি তাত মাল্টিপল কাইৰেল চেণ্টাৰ আছে তেতিয়া এনেকুৱা হ'ব পাৰে যে এটাৰ যেটো ইফেক্ট কাইৰেল চেণ্টাৰৰ বেলেগ এটা নেগলেক্ট কৰিব পাৰে সো কেনসেল আউট হৈ গলে জিৰো হৈ যাব পাৰে সো তেতিয়া হি অপটিকেলি ইনএক্টিভ হৈ যাব পাৰে সো তোমালোকৰ লেভেলত তোমালোকে এটো ভাবি থোৱা যে যদি চাৰিটা ভ্যালেন্সি বেলেগ হয় কাৰ্বনৰ লগত লাগি থকা তেতিয়া হি অপটিকেলি এক্টিভ হ'ব আৰু এটা কথা মনত ৰাখিবা এই কাৰ্বনটো sp3 হাইব্ৰিডাইজ কাৰ্বন হ'ব লাগিব যদি এটো তুমি চেক কৰিব যোৱা তেতিয়াহে অপটিকেলি এক্টিভ হ'ব এটো sp3 মানে তাৰ চাৰিটা ভ্যালেন্সি থাকিব লাগিব sp2 কাৰ্বন হলে তাৰ অপটিকেল এক্টিভিটি ইনো ইনএক্টিভ হ'ব right so হেতু কথা তোমালোকে মনত কৰিবা যেতিয়া যদি যিকোনো মলিকিউলত তুমি হেৰি কৰিব যা চেক কৰিব যা এতিয়া কথা আমি এমিনো এসিড লৈ সো এমিনো এসিডৰ জেনাৰেল ষ্ট্ৰাকচাৰটো কি হয় এটা কাৰ্বন হয় কাৰ্বনটোৰ এই পজিশনত কি থাকে NH2 গ্ৰুপ এটা থাকে আৰু একেটা কাৰ্বনৰ লগত কি লাগি থাকে এটা এসিড গ্ৰুপ লাগি থাকে এইখিনিত এটা হাইড্ৰোজেন থাকিব আৰু এটা R গ্ৰুপ থাকে R গ্ৰুপটো এই R গ্ৰুপটোৰ ওপৰতে মানে ভেৰি কৰে যে জেনাৰেল ষ্ট্ৰাকচাৰটো এই পোৰশনটো থাকে মানে নৰমালি গুটেকিটা এমিনো এসিড এটা অকমান সাইক্লিক হয় হেতু অকমান ষ্ট্ৰাকচাৰটো বেলেগ হয় বাকি ফুৰৰ ষ্ট্ৰাকচাৰটো এনেকৈ হয় গুটেবিলাকৰ সো এই বস্তুটো থাকিবই আলফা এমিনো এসিড সৰি হেতু কথা বাদ দিয়া আলফা বিটা কথাটো যে আলফা পজিশনত সদায় এসিডটোৰ আলফা এমিনো এসিড ওকে আলফা এমিনো এসিড বুলি কোৱা পৰা কাৰণ এই এসিড গ্ৰুপৰ আলফা কাৰ্বনটো এটো নহয় যে আলফা কাৰ্বনৰ এটা এমাইন গ্ৰুপ লাগি থাকে হয় নহয় সো হেতু হয় এমিনো এসিডৰ জেনাৰেল ষ্ট্ৰাকচাৰ ৰাইট আৰু এই R গ্ৰুপটো কি হয় এই R গ্ৰুপটো বেলেগ হ'ব পাৰে সো R গ্ৰুপটো যদি বেলেগ মানে ইয়াৰ টাইপটোৰ ওপৰত ডিপেন্ড কৰে আমি বেলেগ এমিনো এসিড পাওঁ R গ্ৰুপটো হলাই থাকিলে সো কিন্তু মেইন ষ্ট্ৰাকচাৰটো এনেকুৱা হয় মানে মেইন কোৰ ষ্ট্ৰাকচাৰ মানে ক্ৰাইটেৰিয়াটো এমিনো এসিড হ'বৰ কাৰণে এটা এমাইন গ্ৰুপ লাগিব এটা COOH লাগিব আৰু কোনটো আলফা পজিশনত লাগিব ওকে
সো হেতু কথা নেক্সট আমি চাওঁ এতিয়া এইডা কেনেকুৱা হয় ইয়াৰ সলিউশনটো চাবলৈ চেষ্টা কৰোঁ সো তোমালোকে যদি নিজে পাৰা পজ কৰি পেলাই ট্ৰাই কৰা এবাৰ তাৰ পিছত যদি প্ৰবলেম পোৱা দেন সলিউশনটো চোৱা ওকে আমি ডাইৰেক্ট সলিউশন স্লাইডত যাওঁ সো আমি জেনাৰেল ষ্ট্ৰাকচাৰটো তোমাক দেখালোঁ এমিনো এচিডৰ সো যিকিটা একসেপ্ট কৈছে তাৰ ষ্ট্ৰাকচাৰটো আমি মানে চেক কৰিম যে তাৰ চাৰিটা ভ্যালেন্সি একে বা বেলেগ বেলেগ আছে নে নাই ৰাইট সো এটো হৈছে গ্লাইসিন এটো হৈছে গ্লুটামিক এসিড এটো হৈছে লাইসিন ৰাইট সো এতিয়া আমি গ্লুটামিক এসিডৰ ফাৰ্স্ট চাওঁ আৰু সদায় যেতিয়া এমিনো এসিডৰ তুমি অপটিক্যাল মানে হেতু চাব বিচাৰা ইয়াতো দুটা ভ্যালেন্সি একে দেখিলা হাইড্ৰোজেন ইয়াতো দুটা ভ্যালেন্সি দেখিলা এটো কাৰ্বনত চেক কৰাৰ কোনো অৰ্থই নাই কাৰণ এটো কি হয় sp2 কাৰ্বন এটো sp2 কাৰ্বন আৰু sp2 কাৰ্বনত আমি কেতিয়া অপটিক্যাল এক্টিভিটি বা কাইৰেলিটি চেক নকৰো ওকে সো তুমি কোনটো কাৰ্বনত চাম এই কাৰ্বনটোত চাম যিটো কাৰ্বনত এমাইন গ্ৰুপ আৰু এসিড গ্ৰুপ লাগি থাকে সো এতিয়া যদি এই কাৰ্বনটোত আমি চাওঁ এফালে এটা ভ্যালেন্সিত কি আছে হাইড্ৰোজেন এটা ভ্যালেন্সিত আছে NH2 এটাত আছে COOH আৰু এটাত কি আছে এই গোটেই গ্ৰুপটো আছে সো চাৰিটা গ্ৰুপ বেলেগ বেলেগ সো চাৰিটা গ্ৰুপ বেলেগ হোৱাৰ লগে লগে ই কাইৰেল হ'ব আৰু কাইৰেল হোৱাৰ লগে লগে কি হ'ব অপটিক্যালি এক্টিভ হ'ব ওকে গ্লুটামিক এসিড অপটিক্যালি এক্টিভ সো ইনএক্টিভ নহয় সো অপশন বি কাৰেক্ট হ'ব নোৱাৰে কাৰণ গ্লুটামিক এসিডো অপটিক্যালি এক্টিভ হয় সো এক্সেপ্ট গ্লুটামিক এসিড হ'ব নোৱাৰে এতিয়া আমি লাইসিনৰ যদি ষ্ট্ৰাকচাৰ চাওঁ লাইসিনৰ ষ্ট্ৰাকচাৰটো এনেকুৱা হয় আকৌ ইয়াত আমি কোনটো কাৰ্বনৰ ৰেসপেক্টত চাম অপটিক্যাল এক্টিভিটি চেক কৰিম যিটো কাৰ্বনত এসিড গ্ৰুপ আৰু NH2 গ্ৰুপ লাগি আছে এই কাৰ্বনটো চাম সো ইয়াতো যদি চাওঁ ওপৰ ফালে হাইড্ৰোজেন এফালে NH2 এফালে COOH আৰু তলত এই গোটেই গ্ৰুপটো আছে সো চাৰিটা গ্ৰুপ আকৌ বেলেগ বেলেগ হ'ল বেলেগ বেলেগ হৈ যোৱাৰ লগে লগে এই এমিনো এসিড বা লাইসিনটো কি হ'ব অপটিক্যালি এক্টিভ হ'ব ওকে সো এটো অপটিক্যালি এক্টিভ হ'ব সো অপশন ডি ও কাৰেক্ট হ'ব নোৱাৰে এটো ইনকাৰেক্ট এটো ইনকাৰেক্ট এতিয়া আমি গ্লাইসিনৰটো চেক কৰোঁ আহচোন গ্লাইসিনৰটো চেক কৰোঁ এটো হৈছে গ্লাইসিন আৰু মনত ৰাখিবা যে গ্লাইসিন আটাইতকৈ মানে বেসিক মানে সিম্পলেষ্ট এমিনো এসিড হয় কাৰণ ইয়াত R গ্ৰুপ মই যে কৈছিলোঁ যে ষ্ট্ৰাকচাৰটো দেখাইছিলোঁ ইয়াত R গ্ৰুপটো কি হয় এই R গ্ৰুপটো H হয় হাইড্ৰোজেন হয় ইয়াত যদি আমি চেক কৰিব যাওঁ এটো কাৰ্বনত যিটো কাৰ্বনত এসিড আৰু এমাইন গ্ৰুপ দুটা লাগি আছে এসিড এটা গ্ৰুপ এটা ভ্যালেন্সি এমাইনে খাই আছে বা এমিনো গ্ৰুপে NH2 গ্ৰুপে আৰু দুটা কি আছে হাইড্ৰোজেন ইয়াত দুটা সেম হৈ গ'ল আৰু দুটা সেম হৈ যোৱাৰ লগতে কি হ'ব ই কাইৰেল নহয় কাৰ্বনটো যদি কাইৰেল নহয় ই অপটিক্যালি কি হৈ যাব ইনএক্টিভ হৈ যাব সো মনত ৰাখিবা যে যিমান এমিনো এসিড আছে সো এমিনো এসিডৰ ভিতৰত অকল গ্লাইসিন অপটিক্যালি ইনএক্টিভ বাকি সবতে কেতিয়াও তুমি চাৰিটা মানে ইয়াত দুটা ভ্যালেন্সি একে নোপোৱা সবতে চাৰিটা বেলেগ বেলেগকে পাবা অকল গ্লাইসিনত তুমি কি পাবা যে ইয়াত দুটা ভ্যালেন্সি তুমি একে পাবা সো অপশনটো কোন হ'ব কাৰেক্ট অপশন কি হ'ব তেতিয়ালে অপশন বি হ'ব যে অল এমিনো এসিড এক্সেপ্ট গ্লাইসিন আৰ অপটিক্যালি এক্টিভ তো মনত ৰাখিবা যে এনেকৈ সুধিব পৰা ডাইৰেক্ট কেতিয়াবা কোৱেশ্চন হুইচ অফ দা ফলোইং এমিনো এসিড ইজ অপটিক্যালি ইনএক্টিভ সো তাত যদি অপশন দি দিবা বেলেগ ধৰা গ্লাইসিন লাইসিন গ্লুটামিক এসিড আৰু ধৰা কিবা দিলে ভেলিন সো তোমাক সুধিলে যে কোনটো অপটিক্যালি ইনএক্টিভ হয় তেতিয়া তুমি আনসাৰ কি দিবা তেতিয়া গ্লাইসিন মনত ৰাখিবা যে গ্লাইসিন সদায় অপটিক্যালি ইনএক্টিভ এমিনো এসিড একমাত্ৰ এমিনো এসিড যেটো অপটিক্যালি ইনএক্টিভ ৰাইট সো এটো কোৱেশ্চন বুজিলা চাগে তোমালোকে যদি কিবা ডাউট থাকে ষ্টিল তোমালোকে কমেন্ট সেকশনত সুধিব পাৰা ওকে কোৱেশ্চন নম্বৰ 15 এটা ফিজিক্যাল কেমিষ্ট্ৰি কোৱেশ্চন মোল কনসেপ্টৰ যে এটা গ্যাস দিছে আমাক সেই গ্যাসৰ মাছটো কিমান হয় 7.5 গ্ৰাম আৰু হি কিমান ভলিউম অকুপাইজ কৰে 7.5 গ্ৰাম গ্যাসটোৱে 5.6 লিটাৰ at STP at standard temperature and pressure condition he কিমান ভলিউম অকুপাই কৰে 5.6 লিটাৰ সো সুধিছে যে গ্যাসটো কি হয় চাৰিটা অপশন দিছে তুমি এটা বাছি উলিয়াব লাগে কোনটো গ্যাসে মানে at STP 7.5 গ্ৰাম যদি হে গ্যাসটো লওঁ কিমান ভলিউম অকুপাই কৰিব 5.6 লিটাৰ সো এগেইন পজ দা ভিডিও এন্ড ট্ৰাই কৰা এবাৰ তোমালোক নিজে দেন মই তোমালোকক কৰি দিম ইনো সলিউশনটো Okay, দেৰি নকৰি আমি সলিউশন স্লাইডলৈ আগবাঢ়ো Okay, we know that at STP 1 mole of any gas occupies 22.4 liter. এটা স্টেটমেন্ট আছিল মোল কনসেপ্ট যেতিয়া পঢ়িছিলা তেতিয়া গম পাবা যে STP কি হয় 1 mole gas লোৱা যিকোনো গ্যাস লোৱা 1 mole অক্সিজেন লোৱা 1 mole নাইট্रोजन লোৱা 1 mole কাৰ্বন ডাই অক্সাইড লোৱা कुछ ने फरक नहीं पड़ता কি হ'ব সদায় হি কিমান লিটাৰ মানে ভলিউম অকুপাই কৰিব 22.4 লিটাৰ এটা এটা প্ৰপাৰ্টি হয় ৰাইট সো আমাক কিমান লিটাৰ দিছে গ্যাসটোৱে কিমান লিটাৰ অকুপাই কৰিব দিছে 5.6 যদি 22.4
লিটাৰ মানে লিটাৰ গেছটো কিহৰ ইকুইভেলেণ্ট হয় 1 মোলৰ ইকুইভেলেণ্ট হয় দেন আমাক কিমান লিটাৰ লাগে 5.6 সো 5.6 টো কিমান মানে ইয়াৰ ইকুইভেলেণ্ট মোলটো কিমান হ'ব 1 divided by 22.4 multiplied by 5.6 right so etu jodi ami koru etui hobo kotha 5.6 by 22.4 so kiman moles hobo 0.25 moles mane 5.6 liter occupy koribo karone ama kiman moles lagibo gas 0.25 moles eti ami yat just ei gute gita karone mole to calculate kori dile hol kiman mole ase mass to diye dise 7.5 gram so mole to ami kenake uliao given mass by molar mass given mass kiman 7.5 আর মোলার মাস কি হবে n এর কারণে নাইট্রোজেনৰ 14 আর অক্সিজেনৰ 16 সো এটো যদি আমি ক্যালকুলেট কৰো ফার্স্টতে আমি কি পাই যাও 0.25 সো যদি ম্যাচ কৰি গল 0.25 গটিকে গ্যাসটো আমাৰ কি হ'ব n হ'ব আর বাকি কিতাপ যদি চাও উলিয়াই ইনে তোমাক দেখাইছো এটোৰ কাৰণে 0.17 আহে এটোৰ কাৰণে 0.27 0.17 সো এইগিটা ম্যাচ নকৰে 0.25 ৰ লগত গটিকে কোনটো ম্যাচ কৰে অকল n ম্যাচ কৰে সো আনসার কি হ'ব n অপশন এ n ইজ দা কারেক্ট আনসার okay so question number 15 hetwe ha koru buji pala jodi buji nai pa hudiba okay next question the set which represents the collection of isoelectronic species is so eta hodise kun gita ion mane ion yat thoka sarita mane isoelectronic hoy ekaloge so isoelectronic mane ki hoy hihotor number of electrons same hoy so etu to bahut easy hoy tomaloke jodi atomic number jana tar pora ion যদি পজিটিভ চার্জ আছে তেতিয়া আমি মাইনাস কৰি দিম নাম্বার অফ ইলেক্ট্রন যদি নেগেটিভ চার্জ আছে কিমানটা ইলেক্ট্রন আমি এড কৰি দিম তাৰ পৰা আমি ইলেক্ট্রনৰ নাম্বাৰটো কাউন্ট কৰি চালে হ'ল ওকে সো পজ কৰি পৰা নিজে ট্ৰাই কৰা এটো তোমালোকে পাৰিবা বুলি আশা ৰাখিলো সকলে ঠিক আছে মই সলিউশনটো কৰি দিছো নেক্সট স্লাইডত ওকে মই গুটে গিটা আয়নৰ কাৰণে উলিয়াই দেখাই দিছো সো ফৰ এক্সাম্পল পটাছিয়ামৰ কাৰণে এটমিক নাম্বাৰ 19 এটমিক নাম্বাৰ মানে কি হয় নাম্বাৰ অফ proton আৰু নিউট্ৰেলিটি মেইনটেইন proton is positively charged so neutrality মানে মেইনটেইন কৰিব কাৰণে ইলেক্ট্ৰনো সেম নাম্বাৰ হ'ব লাগিব গতিকে proton যদি 19 হয় ইলেক্ট্ৰনো 19 হ'ব সো যদি এটা কম থাকে ইলেক্ট্ৰন 19 টা ইলেক্ট্ৰনৰ পৰা সো নাম্বাৰ অফ ইলেক্ট্ৰন কিমান হ'ব 18 ক্যালসিয়াম 2 প্লাস ক্যালসিয়ামৰ এটমিক নাম্বাৰ 20 সো 20 টা ইলেক্ট্ৰন তাৰ পৰা দুটা কমি গলে 18 টা স্ক্যান্ডিয়ামৰ 21 তিনটা কমি গলে 18 টা ক্লোৰিনৰ 17 এটা বাহি আছে কাৰণ নেগেটিভ চাৰ্জ আছে সো 18 সো আমি যদি চাও potassium calcium 2 plus scandium 3 plus chlorine minus so এই গুটে চাৰিটা কি হয় আইসোইলেক্ট্রনিক হয় আৰু যদি কিন্তু আমি এইগিটা যদি ক্যালকুলেট কৰো সোডিয়াম প্লাস ফ্লোরাইড মাইনাস Mg2 প্লাস অ্যালুমিনিয়াম 3 প্লাস এইগিটাও আইসোইলেক্ট্রনিক ওলায় কাৰণ ইহতৰ আটাইগিটাৰে কি হয় 10 হয় আৰু ওপৰৰ গিটা আটাইগিটাৰে কি হয় 18 হয় কি এই চাৰিটা আইসোইলেক্ট্রনিক হয় প্ৰথম চাৰিটা আৰু পিছৰ চাৰিটা কিন্তু পিছৰ চাৰিটা অপচনত দিয়া নাই মানে একেলগে দিয়া নাই কোনো এটা অপচনটো কিন্তু অপচন 8 আছে যে এই চাৰিটা একেলগে আছে সো অপচন 8 চোৱা পটাছিয়াম ক্যালসিয়াম স্ক্যান্ডিয়াম ক্লোৰিন আৰু ইয়াত আমি গুটে গিটাৰে কি পালো ইলেক্ট্ৰন কিমান পালো 18 পালো আটাইগিটাৰে সো 18 পাৰ লগে লগে ইহত কি হৈ গল আইসোইলেক্ট্রনিক আৰু অপচন কি হ'ব তেতিয়া অপচন এ ইজ দা কারেক্ট আনসার হ'ব ওকে সো নেক্সট কোয়েশ্চন the molarity of a solution containing 8 gram of sodium hydroxide in 250 ml of water তুমি 8 gram sodium hydroxide লৈছা জুখি পেলাই আৰু তাত কিহত ডিজলভ কৰিছা 250 ml waterত ডিজলভ কৰিছা এতিয়া তুমি ক'ব লাগে যে কি হয় যে তাৰ molarity কি হয় যেটো সলিউশন ফর্ম হ'ব ৰিজাল্টেন্ট সো এটোৰ আনসাৰটো মেবি পাৰিবা মূল কনসেপ্টৰে কোৱেশ্চন হয় সিম্পল কোৱেশ্চন ভিডিওটো পজ কৰি ট্ৰাই কৰা এবাৰ যদি তোমালোকৰ প্ৰবলেম হয় দেন মই অলৰেডি সলভ কৰি দিছো চাই লবা সলিউশনটো ওকে সলিউশন সো ফার্স্ট হাউ হোৱাট ইজ মোলাৰিটি কেনেকৈ ডিফাইন হয় মোলাৰিটি মানে কি হয় নাম্বাৰ অফ মোলস অফ সলিউট মানে সলিউটটো ইয়াত কি হয় আমাৰ সোডিয়াম হাইড্ৰক্সাইড সলিউট মানে যেটো আমি কম পৰিমাণে ডিজলভ কৰো আৰু ভলিউম অফ সলভেন্ট আমি যত ডিজলভ কৰো আৰু ইয়াত সলভেন্টটো কি হয় আমাৰ কাৰণে সলভেন্টটো হয় ওয়াটাৰ ৰাইট ভলিউম অফ সলভেন্ট মনত ৰাখিবা ইন লিটাৰ ল'ব লাগিব ওকে সো এতিয়া যদি আমি চাও আমি কি লাগে আমাক কি লাগিব মোলাৰিটি উলিয়াবৰ কাৰণে এক কথা নাম্বাৰ অফ মোলস অফ সলিউট লাগিব মানে ইয়াত নাম্বাৰ অফ মোলস অফ সোডিয়াম হাইড্ৰক্সাইড লাগিব আৰু নাম্বাৰ অফ মোলস কেনে ক্যালকুলেট কৰে গিভেন মাস বাই মোলাৰ মাস ৰাইট গিভেন মাস কিমান সোডিয়াম হাইড্ৰক্সাইডৰ 8 ইয়াত কিমান দিয়া আছে 8 গ্ৰাম দিয়া আছে 8 গ্ৰাম দিয়া আছে আৰু মোলাৰ মাস কিমান হয় সোডিয়াম হাইড্ৰক্সাইডৰ ক্যালকুলেট কৰিলে ওলাব 40 গ্ৰাম পাৰ মোল আৰু যদি তাৰ পৰা উলিবা মোলসটো আমি কিমান পাম 0.2 মোলস আৰু ভলিউমটো কিমান দিয়া আছে ওয়াটাৰত সলভেন্টৰ 250 ml আৰু হেতু আমি লিটাৰত কনভাৰ্ট কৰিলে কি পাম 0.25 লিটাৰ আৰু এতিয়া ফৰ্মুলাত বহাই দিয়া মোলসটো 0.2 আৰু তলত ভলিউমটো বহাই দিয়া ইন লিটাৰ 0.25 লিটাৰ সো 0.8 মোল পাৰ লিটাৰ আৰু মোল পাৰ লিটাৰ ইকুৱেল টু কি হয় আমি কি বুলি কওঁ হেতুকে মোলাৰ বুলি কওঁ গতিকে কি হ'ব 0.8 মোলাৰ ওকে সো অপশন কোনটো কারেক্ট হ'ব সি কারেক্ট হ'ব
Okay, the question number 18, maybe the last question hoy. The wavelength of a ball of mass 100 gram moving with a velocity 100, eto correct kori loba, 100 meter per second, sorry, velocity unit hoda ki hoy meter per second, sorry, meter per second would be, eto hodise je ball eta dia ase 100 gram weight to aru tar velocity kiman dise 100 meter per second. To kobo lage je tar wavelength kiman hoy, eta kotha tomaloke bhabiba je wavelength ball to kenake wavelength uliam, right? কিন্তু তোমালোকে এটা হাইপোথেসিস পঢ়িছা এটমিক স্ট্ৰাকচাৰ ক্লাস 11 ত যেটো কয় ডাব্ৰয় হাইপোথেসিস, যেটো লিখোতে আমি কি বুলি লিখো ডি ব্ৰগলি বুলি লিখো, ডি ব্ৰগলি বুলি নকয় আসলে ডাব্ৰয় বুলি কয়। সো ডাব্ৰয় হাইপোথেসিসে কি কৰিছিলে, তেওঁ কৈছিলে যে যিকোনো পাৰ্টিকল এই পৃথিৱীত থকা যিকোনো পাৰ্টিকুলৰ লগত এটা ৱেভ এছ'চিয়েটেড হৈ থাকে, মানে ইলেক্ট্ৰন ইমান সৰু হয় সেইবিলাকটো তাৰ এটা ৱেভ থাকিবই, হেতু বাৰু আমি আন্ডাৰষ্টেণ্ডেবল, বাট ডাঙৰ হলেও বা মেক্ৰস্কোপিক পাৰ্টিকুলৰ কাৰণেও তোমাৰ ৱেভ থাকে এছ'চিয়েটেড হয়, আৰু হেতু কয় মেটাৰ ৱেভ বুলি কয়, কাৰণ মেটাৰৰ লগত এছ'চিয়েটেড হৈ থাকে। সো তুমি মানুহ হয়, তোমাৰ এটা ৱেভ আছে কৰেসপন্ডিং তোমাৰ কাৰণে, লাইক সেই বলটোৰ কাৰণে এটা ৱেভ আছে, এটা ধৰা এতিয়া তোমাৰ কলমটোৰ কৰেসপন্ডিং এটা ৱেভ আছে। কিন্তু কি হয় যিমানে পাৰ্টিকলটো ডাঙৰ হয়, পাৰ্টিকলটো ডাঙৰ হ'লে সেই ৱেভটো উইক হৈ যায়, আৰু আমিতো বহুত ডাঙৰ বস্তু মেক্ৰস্কোপিক বস্তু, লাইক ফৰ মেক্ৰস্কোপিক বস্তু সেই ৱেভটো ইমানেই মানে ৱেভলেংথটো তাৰ মানে কি হয় ৱেভটো মানে নেগলিজিবল হৈ যায়, তাৰ এনাৰ্জিটো বহুত কম, মানে নেগলিজিবল ৱেভ, বুজিলা? অ'কে, সো হেতু কুৱেশ্যন সুধিছে আমাক, এতিয়া আমি কেনেকৈ উলিয়াম। সো হেতুৰ কাৰণে আমি ডাব্ৰয় ইকুৱেশ্যন ইউজ কৰিম। সো পজ কৰি পেলাই এবাৰ নিজে ট্ৰাই কৰা উলিয়াব পাৰা যদি। অ'কে, সো ডাব্ৰয় হাইপোথেসিসৰ মতৰ ইকুৱেশ্যনটো কি হয়, লেমডা ইকুৱেল টু h/mv, আৰু mvটো কেতিয়াবা p বুলি লিখা থাকে, কাৰণ mv মানে কি হয় এইটো কয় মোমেন্টাম, কয় p ইকুৱেল টু mv, সো কেতিয়াবা p বুলি লিখা থাকে, মোমেন্টাম আমি অসমীয়াত কওঁ কি ভৰবেগ, সো এইটো মোমেন্টাম হয়নে, সো mv, সো h/p বুলি কেতিয়াবা লিখা থাকে, সো লেমডা ইকুৱেল টু h/mv, সো আৰু h মানে কি হয় ইয়াত প্লেংকছ কনষ্টেণ্ট, তাৰ কনষ্টেণ্টৰ ভেলুটো কি হয় 6.626 ইনটু 10⁻34, আমাক মাছ দি থৈছে 100 গ্ৰাম। মনত ৰাখিবা এইখিনি সবাই ভুল কৰা যে আমি গ্ৰামটো SI ইউনিট নহয়, আমি সদায় ক্যালকুলেশন কৰোঁতে সব আটাইবোৰ SI ইউনিটত কনভাৰ্ট কৰিব লাগে। সো গ্ৰামটো আমি কেজি লিখিব লাগিব SI ইউনিটত, 0.1 কেজি হ'ব 100 গ্ৰামটো, আৰু ভেলোচিটিটো SI ইউনিটে আছে, ভেলোচিটি ইউনিট মিটাৰ পাৰ সেকেন্ড হয়। সো প্লেংকছ কনষ্টেণ্টৰ ভেলু এইটো যদি ইয়াত পাতি তুমি এনেকৈ ক্যালকুলেশন কৰা, ভেলু কি ওলাব 6.626 ইনটু 10⁻35। সো কাৰেক্ট অপশন কোনটো হ'ব, অপশন বি উড বি দা কাৰেক্ট আনসাৰ। ওকে, আজিৰ ভিডিঅ'ত ইমানেই। নেক্সট পাৰ্টটো সোনকালে আহিব, ৰৈ থাকিবা তোমালোকে। নেক্সট পাৰ্টত আমি আৰু কেইটামান কুৱেশ্যন ডিছকাছ কৰিব ট্ৰাই কৰিম, আৰু যিসকল ষ্টুডেণ্টে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ এনেকুৱা কণ্টেণ্ট মই লৈ আনিম। আৰু এটা মই পেন টেপ অৰ্ডাৰ কৰিছোঁ, সেইটো যদি আহে মই কিছুমান কেমিষ্ট্ৰি সৰু সৰু টপিকৰ ওপৰতো ডিছকাছ কৰিব ট্ৰাই কৰিম, কাৰণ এনেকৈ শ্লাইড বনাই মানে বহুত টাইম কনজিউম হয় ন, চ' বেছিকৈ তেতিয়া কৰিব নোৱাৰোঁ। যদি সেইটো হয় সেইটো থাকে আমাক মানে ফেচিলিটিটো, তেতিয়া আমি অলপ বেছিকৈ ডিছকাছ কৰিব পাৰিম ভালকৈ বেছিকৈ। চ' তাৰ কাৰণে ৰৈ থাকিবা, তেতিয়া লাইক ডিফাৰেণ্ট টপিক্সৰ ওপৰতো মই তোমালোকৰ কাৰণে লৈ আনিম কেমিষ্ট্ৰিৰ, লাইক যিবিলাক টপিক এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয়। অ'কে, যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰি থৈ যাবা, আৰু তোমাৰ কোনোবা ফ্ৰেণ্ড আছে যাৰ লগত তুমি শ্বেয়াৰ কৰিব মানে পাৰা, তেওঁলোকৰো যাতে হেল্প হয় তেওঁলোকৰ লগত শ্বেয়াৰ কৰি দিবা। অ'কে, সেয়াই আৰু আজিৰ ভিডিঅ'ত, নেক্সট ভিডিঅ'ত আমি লগ পাম। অ'কে, বাই বাই।